নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জনতাই বাই বাই দিব বিজেপিক, লাভ নকৰিব 150খন আসন। হয় বন্ধুসকল, ৰাহুল গান্ধীয়ে বিজেপিক এনেকুৱাকৈ কটাক্ষ কৰিছে। 4 জনৰ পিছত জনতাই বাই বাই দিব বিজেপিক, 150খন আসন লাভ নকৰিব বিজেপি চৰকাৰে। বহি কলম উলিয়াই লিখি ৰাখক এই কথা। 4 জনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গ্ৰান্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কাঁহী বাতি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। মোবাইলৰ ফ্লেছ লাইট জ্বলালেও শেষ নহয় দৰিদ্ৰতা। আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতে 1 লাখ টকা একাউণ্টত ভৰাই দিম। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। ৰাহুল গান্ধী নিৰ্বাচনত জয়ী হ'লে 1 লাখ টকাকৈ দৰিদ্ৰ মানুহৰ একাউণ্টত সোমাই দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 4 জনৰ পিছত জনতাই বাই বাই দিব বিজেপিক। হয় বন্ধুসকল, এনেকুৱাকৈ ৰাহুল গান্ধীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰক সমালোচনা কৰিলে এইবাৰ ডাঙৰ বিপদত পৰিছে। হয় বন্ধুসকল, চৰকাৰক সমালোচনা কৰি বিপদত জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। চৰকাৰক মুকলিকৈ সমালোচনা কৰি বিপদত প্ৰাক্তন বিধায়ক অশোক শৰ্মা। জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মালৈ কাৰণ দৰ্শৰ জাননী। ৰাজ্যিক বিজেপিয়ে জাননী জাৰি কৰিছে দলৰ জ্যেষ্ঠ নেতাগৰাকীলৈ। নলবাৰীৰ প্ৰাক্তন বিধায়ক RSSৰ নেতা অশোক শৰ্মা। দল তথা চৰকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ সৰব হৈছিল অশোক শৰ্মাই। 3য় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা চৰকাৰক সমালোচনা কৰিছিল অশোক শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰব হৈছিল জ্যেষ্ঠ নেতাগৰাকী। অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নয়নৰ কথা নুবুজায় বুলি কৈছিল অশোক শৰ্মাই। চৰকাৰখনক এক প্ৰকাৰ থৌৰোৱা বুলি কৈছিল পুৰণি নেতাগৰাকীয়ে। 20 মেৰ ভিতৰত শোকজ নোটিছ উত্তৰ দিব লাগিব অশোক শৰ্মাই। বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে জাৰি কৰিছে শোকজ নোটিছ। ইয়াৰ পূৰ্বে কেইবাবাৰো চৰকাৰক মুকলিকৈ সমালোচনা কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে। অশোক শৰ্মাৰ বিৰুদ্ধে ভোটাৰ ৰাইজক উচতনি যোগৰ অভিযোগ। দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰিছিল অশোক শৰ্মাই। অশোক শৰ্মাৰ বিৰুদ্ধে দলৰ অনুশাসন ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মতে প্ৰণয়ন কৰা হৈছিল এই জাননী। চৰকাৰক মুকলিকৈ সমালোচনা কৰি বিপদত পৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মা। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 5 ডিগ্ৰী পৰ্যন্ত বাঢ়িব তাপমাত্ৰা, গৰমক লৈ সতৰ্কবাণী জাৰি কৰিছে। অহা কেইবাটা দিনলৈ প্ৰচণ্ড গৰমত ধৰিব ৰাজ্যবাসীক। কেইবাখনো জিলাত গ্ৰীষ্ম প্ৰৱাহে ল'ব পাৰে ভয়ংকৰ ৰূপ। স্বাভাৱিকতকৈ 4ৰ পৰা 5 ডিগ্ৰী বৃদ্ধি পাইছে তাপমাত্ৰা। উষ্ণতা বৃদ্ধিৰ সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 3ৰ পৰা 4 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী জাৰি। সোমবাৰৰ দিনটোত গোসাইগাঁৱৰ সৰ্বোচ্চ 34.9 ডিগ্ৰী চেলছিয়াছ। গুৱাহাটীৰ তাপমাত্ৰা আছিল 35 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। আজিৰ দিনটোত ৰাজ্যত স্বাভাৱিকতকৈ তাপমাত্ৰা অধিক। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চুই গৈছে মে মাহৰ গ্ৰীষ্ম প্ৰৱাহ। এই দিনকেইটাত সকলোকে সতৰ্কতা অৱলম্বনৰ আহ্বান। অন্যথা বিভিন্ন শাৰীৰিক অসুস্থতাত ভুগিব পাৰে আপুনি। বিশেষকৈ অসুস্থ, লগতে বয়োবৃদ্ধ বা গৰ্ভৱতী মহিলা সাৱধান হওক। ঢিলা পাতল ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ পৰামৰ্শ। দিনৰ ভাগত বাহিৰলৈ ওলাই যাওঁতে ছাতি লোৱাৰ অভ্যাস কৰক। ডিহাইড্ৰেশ্যনৰ পৰা বাচিবলৈ পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক পানী। দিনৰ ভাগত অধিক পৰিশ্ৰম কাম নকৰিবলৈ আহ্বান জনাইছে। হয় বন্ধুসকল, দিনৰ ভাগত অধিক পৰিশ্ৰমৰ কাম নকৰিব। শিশুৰ ক্ষেত্ৰত অভিভাৱক অধিক সতৰ্ক হোৱাৰ আহ্বান। জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ জনতাক পৰামৰ্শ।
অহা কেইবাদিনলৈ প্ৰচণ্ড গৰমে দুখিব ৰাজ্য ক্ষয় বন্ধু বান্ধৱীসকল আপুনি এতিয়া সাৱধান হৈ থাকক লগতে অৰুণোদয় আৰু অৰুণোদয় 2 আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা এইকেইটা আঁচনিৰ টকা কোনে কোনে পালে নিশ্চয় কমেণ্ট কৰিব যদি এইকেইটা আঁচনিৰ টকা পোৱা নাই নিশ্চয় আপোনাৰ কিবা সমস্যা হৈছে আৰু কি কি সমস্যা হৈছে নিশ্চয় আপুনি প্ৰথমতে কমেণ্ট কৰিব আপুনি এইকেইটা আঁচনিৰ টকা পালে নে নাই যদি নাপালে নিশ্চয় জনাব সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'